অবৈধ কয়লা খনন চলি থকা বুলি মানি ললে হিমন্তৰ চৰকাৰে কিন্তু অবৈধ কয়লা খননত জড়িতসকলক গ্ৰেপ্তাৰ কৰিব কেতিয়া 12 ঘণ্টাতে অবৈধ কয়লা খনন বন্ধ কৰিব পাৰে কিন্তু এসপ্তাহ সময় কিয় লাগে ডিজিপিক অৱশেষত চৰকাৰীভাৱে অবৈধ কয়লা খনি 7 দিনৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া বুলি আমি সংবাদ মাধ্যমত পঢ়িবলৈ পালো যে ডিজিপিয়ে কৈছে যে 7 দিনৰ ভিতৰত অবৈধ কয়লা খনিবোৰ বন্ধ হ'ব লাগে আমাৰ স্বাভাৱিক কথাটো হ'ল যে আসলতে যিকোনো এটা অবৈধ কাম যদি উদ্ভাৱন হয় অবৈধ কাম এটা যদি ডিটেক্ট হয় চিনাক্তকৰণ হয় অবৈধ কামটো বন্ধ কৰিবলৈ আসলে 7 দিনৰ প্ৰয়োজন নাই 12 ঘণ্টা সময় যথেষ্ট 12 ঘণ্টাত বন্ধ কৰি দিব লাগে বা বন্ধ হ'ব লাগে যে কি নহওক বাৰু ইয়াৰ ফলত আমি এই কথাত নিশ্চিত হলো যে অসমত অবৈধ মাইনিং চলি আছিল সেই কথাটো নিশ্চিত হলো আমি সকলোৱে যি কথাষাৰ আমি আজি 2 বছৰৰ পৰা চিঞৰি আছো যে অসমত অবৈধ ইলিগেল ৰেড হোল মাইনিং চলি আছে চৰকাৰে নাই চলা বুলি কৈ আছিল হেতু আমি তথ্যৰে প্ৰমাণ কৰিলো চৰকাৰ মানি ল'ব লগা হ'ল আৰক্ষী অঞ্চলক প্ৰধানে ৰেড হোল মাইনিং বিলাক বন্ধ কৰিবলৈ নিৰ্দেশ দিলে 7 দিনৰ ভিতৰত এতিয়া এই অবৈধ কামবোৰ অবৈধ বুলি যেটো স্বীকাৰ কৰি ললে চৰকাৰে এটা চৰকাৰৰ দ্বিতীয় পৰ্যায়ত চৰকাৰ দায়িত্বটা আহিল সেই দায়িত্বটো হ'ল যে এই অবৈধ কামবোৰ কোনে কৰি আছিল কি ধৰণে কৰি আছিল সেই বিষয়ে তদন্ত হ'ব লাগে আৰু দোষীসকলক শাস্তি দিব লাগে জুৰা টাপলি মাৰি সামৰি থব নেকি সমগ্ৰ তদন্ত ডিজিপিয়ে ঘোষণা কৰাৰ দিনাই মাৰ্ঘেৰিটাৰ পৰা 13খন কয়লা ভৰ্তি ট্ৰাক উলাই আহিছিল চৰকাৰে অবৈধ বুলি স্বীকাৰ কৰিলে যিহেতু কয়লা সিন্ডিকেটত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰিব লাগে অবৈধ ৰেড হোল মাইনিং চলাই থকা সকলৰ বিৰুদ্ধে জাতিৰ সম্পদ অবৈধভাৱে বিক্ৰী কৰা আৰু চৰকাৰী বৃহৎ ৰাজহ ফাঁকি দিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে গোটেই বিষয়টো জুৰাটাপলি মাৰি সামৰণি পেলোৱাৰ এটা প্ৰয়াস চলিছে আসলতে 7 দিনৰ ভিতৰত বন্ধ হয় না হেতু এটা হুকিয়া কথা ডিজিপিয়ে যিদিনা ঘোষণা কৰিছিল যে বন্ধ কৰি দিব দিছে সেই দিনাখন আগদিনা ৰাতিও 13খন গাড়ী মাৰ্ঘেৰিটা অঞ্চলৰ পৰা অবৈধ কয়লা কঢ়িয়াই ওলাই আহিছে তাৰ পৰা গতিকে বন্ধ হ'ব না নহয় হেতু এটা হুকিয়া কথা আমিতো বাৰু অবজাৰ্ভ কৰিম আমি চাই থাকিম মন কৰিম কিন্তু যেহেতু অবৈধ বুলি চৰকাৰে স্বীকাৰ কৰি ললে গতিকে এতিয়া অবৈধ কাম কৰা মানুহখিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব লাগে এই গোটেই মাৰ্ঘেৰিটা অঞ্চলত বছৰ বছৰ ধৰি চলি থকা এই অবৈধ ৰেড হোল মাইনিং যিসকল ব্যক্তিয়ে চলাই আছিল সেইসকল ব্যক্তিৰ বিৰুদ্ধে জাতীয় সম্পদ অবৈধভাৱে লুণ্ঠন কৰা আৰু চৰকাৰী ৰাজহ ফাঁকি দিয়া এই বৃহৎ কেলেংকাৰী তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিব লাগে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আৰু কি দাবী জনালে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই গোটেই বৃহৎ কেলেংকাৰীটোত যিবোৰ চৰকাৰী ব্যৱস্থাই সহযোগ আগবঢ়াইছিল ডিষ্ট্ৰিক্ট কমিশনাৰ আৰক্ষী অধীক্ষক সেই থানাখনৰ অচিজন বা ট্ৰান্সপৰ্টৰ দ্বিতীয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিএফঅ যিবিলাকৰ সহযোগত সেই অপৰাধীসকলে বা অভিযুক্তসকলে এই অবাধ লুণ্ঠন চলাইছিল সেই চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি ইয়াৰ পূৰ্বে যিমানবোৰ সংবাদমেলত যিমানবোৰ উপস্থাপন কৰিছিলোঁ আমাৰ দাবী সেই দাবীখিনি আমি আকৌ পুনৰ সৰল সহজভাৱে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে ৰেড হোল মাইনিংটো অবৈধ বুলি জানে আৰু অবৈধ ৰেড হোল মাইনিং চলি আছে বুলি চৰকাৰে স্বীকাৰ কৰি ল'লে বন্ধ কৰিম বুলি সিদ্ধান্ত ঘোষণা কৰিলে এতিয়া এই ৰেড হোল মাইনিং চলাই থকা মানুহবিলাকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই ব্যৱস্থাটোত পৃষ্ঠপোষকতা কৰা চৰকাৰী বিষয়া কৰ্মচাৰীৰ ব্যৱস্থাবিলাকক তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ 1 নম্বৰ দাবী অতি সৰলভাৱে মই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ এই অবৈধ লুণ্ঠনৰ ফলত আমাৰ ৰাজ্যখনৰ কিমান ৰাজহ ক্ষতি হ'ল হেতু এটা এছেছমেণ্ট হ'ব লাগে আৰু ক্ষতি হোৱা ৰাজহ এই দুখীসকলৰ পৰা আদায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই লুণ্ঠন কাৰ্যত জড়িত কিছু ব্যক্তিক ৰাজ্য চৰকাৰে সহস্ত্ৰ নিৰাপত্তাৰক্ষীৰে নিৰাপত্তা দি আছে বুলি আমাৰ হাতত তথ্য আছে তাৰ ভিতৰত তেনেজন ব্যক্তি নাম হ'ল গোবিন্দ ছেত্ৰী তেওঁ এই মাৰ্ঘেৰিটাৰ গোটেই ব্যৱস্থাটোৰ লগত জড়িত তেখেতৰ সহস্ত্ৰ নিৰাপত্তাৰক্ষী তেখেতৰ লগত থাকে আৰু ঘূৰে
গতিকে তেওঁৰ সশস্ত্ৰ নিৰাপত্তাৰক্ষী কৰ্তন কৰিব লাগে আৰু কি কাৰণত কোনে তেওঁক সশস্ত্ৰ নিৰাপত্তাৰক্ষী দিছিল সেই বিষয়টো তদন্ত কৰিব লাগে আৰু যোনে তেওঁলোকক এই সশস্ত্ৰ নিৰাপত্তাৰক্ষী দিছিল সেইসকল বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ সশস্ত্ৰ নিৰাপত্তাৰক্ষী এই লুণ্ঠনত সহায় হ'বৰ বাবেহে দিছিল বুলি নিশ্চিতভাৱে ধাৰণা কৰিব পাৰি সেইটো মাৰ্ঘেৰিটাৰ পাৰ্ট ডিমা হাছাও ৰেড হোল মাইনিংসমূহত 12 বছৰ খনন চলা নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেইবোৰ এবাণ্ডন মাইনিং তাত যোৱা 12 বছৰ কোনো ধৰণৰ খনন হোৱা নাই আমি কৈছিলোঁ যে খনন হৈছে ডিমা হাছাওৰ কণিকা হোজাই ননীগোপাল গাৰ্লুচা সহ যিসকলে এই অবৈধ ৰেড হোল মাইনিংবিলাক চলাই আছিল কাৰণ ৰেড হোল মাইনিং চলাই থকা এই দুইজন ব্যক্তিৰ নাম এইভাবেই ক'লোঁ দুইজন ব্যক্তিৰ নামৰ তথ্য মই আগতে পূৰ্বতে আপোনালোকক দিছিলোঁ কণিকা হোজাৰ নামত এখন মই চালান দেখুৱাইছিলোঁ আপোনালোকক দিছিলোঁ আৰু ননীগোপাল গাৰ্লুচাই কৰা এখন নটাৰী ডিডছ মই আপোনালোকক দেখুৱাইছিলোঁ তেওঁলোকে কয়লাটোৰ লগত জড়িত আছিল বা ৰেড হোল মাইনিঙৰ জড়িত বুলি সেইটোৱে প্ৰমাণ কৰে গতিকে এই দুজনৰ বাহিৰেও যিসকলে তাতে ৰেড হোল মাইনিং চলাই আছিল তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইপিনে 12 বছৰে উমৰাংচুৰ কয়লা খনিত কোনো ধৰণৰ কয়লা খনন হোৱা নাই বা সেয়া 12 বছৰে পৰিত্যক্ত আছিল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেগৰ প্ৰতিবেদনৰ তথ্য দাঙি ধৰি কটাক্ষ কৰে জগদীশ ভূঞাই 2017-18 চনত AMDCয়ে কয়লা বিক্ৰী কৰিছিল 2,46,014 মেট্ৰিক টন 2018-19 চনত বিক্ৰী কৰিছিল 3,251 মেট্ৰিক টন 2019-20ত বিক্ৰী কৰিছিল 2,89,059 মেট্ৰিক টন 2021 চনত বিক্ৰী কৰিছিল 1,67,717 মেট্ৰিক টন 2022-23 বৰ্ষত বিক্ৰী কৰিছিল 60,411 মেট্ৰিক টন মুখ্যমন্ত্ৰী কৈছিল হোৱা নাই অৱশেষত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে তাৰ সেই অঞ্চলৰ ডিমা হাছাওৰ ৰেড হোল মাইনিংবিলাক বন্ধ কৰিবলৈ ৰেড হোল মাইনিং আছে বন্ধ কৰিছে ঠিক আছে এইটো ভাল কথা কিন্তু 12 বছৰ যে এবাণ্ডন বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে আমি যে কৈছিলোঁ অপাৰেশ্যন চলি আছে মই এটা সৰু আকৌ এটা তথ্য আপোনালোকক দিওঁ কেগৰ ৰিপৰ্টত এই বিষয়টো উল্লেখ আছে ইয়াত আপোনালোকক মই ডাটাটো কৈ যাওঁ যে 2017-18 চনত AMDCয়ে সেই অঞ্চলৰ কয়লা বিক্ৰী কৰিছিল 2,46,014 মেট্ৰিক টন 18-19ত বিক্ৰী কৰিছিল 3,251 মেট্ৰিক টন 19-20ত বিক্ৰী কৰিছিল 2,89,059 মেট্ৰিক টন 20-21ত বিক্ৰী কৰিছিল 1,67,717 মেট্ৰিক টন আৰু 21-22ত বিক্ৰী কৰিছিল সেই দিন মাৰ্চলৈকে 60,411 মেট্ৰিক টন এতিয়া কেগৰ ৰিপৰ্টত এই কথাটো যেহেতু 2023-ৰ 31 মাৰ্চৰ বাজেট এণ্ডিঙৰ সময়ৰ এই কেগৰ ৰিপৰ্টে এই কথাটো মেনশ্যন আছিল উল্লেখ আছিল গতিকে চৰকাৰে হয়তো ইগন'ৰ কৰিছিল এই কয়লাসমূহ যে বিক্ৰী কৰিছিল আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে কয়লাবোৰ ক'ৰ কয়লা আছিল যেহেতু এবাণ্ডন মুখ্যমন্ত্ৰীৰ মতে যেহেতু এবাণ্ডন কয়লা মানে মাইন সেইবিলাক তাত কোনো ধৰণৰ কয়লা খনন হোৱা নাই 12 বছৰ তেনেস্থলত এই কয়লাখিনি ক'ৰ পৰা আছিল এইটো চৰকাৰী তথ্য কেগৰ ৰিপৰ্ট গতিকে আমি এই বিষয়টো তদন্ত কৰিবৰ বাবে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীক তথ্যসমূহ যোনে দিছিল যে এবাণ্ডন মাইনিং তাত কোনো ধৰণৰ মাইনিং চলা নাই বুলি সেই তথ্যসমূহ যদি কোনোবাই মুখ্যমন্ত্ৰীক দিছিল তেতিয়াহ'লে সেই ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যদি কোনো তথ্য দিয়া নাছিল মুখ্যমন্ত্ৰীয়ে সেই অপৰাধক ঢাকিবৰ বাবে নিজাববীয়াকৈ উদ্দেশ্যপ্ৰণোদিতভাৱে সেই ভুল তথ্য ৰাইজক জ্ঞাতাৰ্থে কৈছিল তেতিয়া মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগে উল্লেখযোগ্য যে কয়লা সিন্ডিকেট আৰু উমৰাংচু ঘটনা সন্দৰ্ভত অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ ৰাজ্যপাল আৰু বিৰোধী দলপতি ৰাহুল গান্ধীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিষয়টো লোকসভাৰ মজিয়াত উত্থাপন কৰিবলৈ অনুৰোধ জনাই বিৰোধী দলপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিব অসম জাতীয় পৰিষদে অবৈধ কয়লা খননক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কাষ চপাৰ লগতে উচ্চতম ন্যায়ালয়ক বিষয়টো দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে ইপিনে মুখ্যমন্ত্ৰী মহোদয় 12 বছৰ পূৰ্বে নহয় 2016 চনলৈকে সেউজীয়া গছ বনেৰে ভৰি আছিল উমৰাংচুৰ কলামাটিৰ সেই ঠাই চাওক কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে তোলা আজিৰ পৰা 10 বছৰ পূৰ্বত অৰ্থাৎ 2014 চনত সম্পূৰ্ণ ঘাঁহ বননি বা গছ গছনিৰে ভৰি আছিল আৰু কাষৰে কপিলি নৈ বৈ গৈছিল
2016, 2017, 2018 চনতো একেই সেউজীয়া অঞ্চল। কিন্তু লাহে লাহে 2020 চনত এটা গাঁত আৰম্ভ হৈ 2023 চনত সেউজীয়াৰ পৰা গোটেইখন কোলা হৈ পৰিল। আৰু এটা কথা লক্ষণীয় যে এইখন বজাৰ 2016 চনত নাছিল। এইখন বজাৰ ডিমা হাছাওৰ CM দেৱলাল গাৰুলোছাৰ দিনত গঢ় লৈ উঠা কয়লা খননৰ শ শ গাঁতৰ লগতে বহিল বজাৰো। 2023 চনত হোটেলেৰে ভৰি পৰিল কালামাটিৰ বজাৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি ডিমা হাছাওৰ CM দেৱলাল গাৰুলোছাক বচাবলৈ কিয় মিছা মাতিলে? কেৱল ন্যায়িক তদন্ত ঘোষণা কৰোঁতেই আপোনাৰ দায়িত্ব শেষ নেকি? এই বুলিও প্ৰশ্ন উঠিছে সচেতন মহলত। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।